সকল নমস্কাৰ। এই আসাম এইচআৰ গড ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া হ'ল মোৰ গাহৰ খেতি। এইটো এটা হাইব্ৰিড গাহ হয়, গুটিৰ পৰা হয় গাহটো। মই এই খেতিৰ পৰা গাহ প্ৰায় 4বাৰ কাটিলোঁ। এবাৰ কাটি দিয়াৰ পিছত আকৌ আপোনাৰ গাহটো হয়। কাটি দিয়াৰ পিছত বেছি দিন নালাগে, 10-15 দিনৰ ভিতৰত আকৌ গাহবিলাক হৈ যায়। এইখিনি মই আজিৰ পৰা প্ৰায় 15 দিন আগত কাটিছিলোঁ। কাটাৰ পিছত আকৌ গাহখিনি হৈ আছে, এয়া গাহ। আৰু এইফালে আছে আপোনাৰ অলপ জেগা ৰাখিছিলোঁ, সেইখিনি কাটা নাছিলোঁ। সেইখিনি চাওক ফুল হৈ আছে। এই ফুলৰ পৰা আপোনাৰ গুটি হয়। গুটিবিলাক যেতিয়া পূৰ্ণত আহে তেতিয়া আপোনাৰ ৰঙা কালাৰৰ গুটি হয়। আৰু সেই ৰঙা ৰঙা গুটিবিলাক আমি কি কৰোঁ, জমা কৰোঁ। জমা কৰাৰ পিছত এই গুটিবিলাক আমি আকৌ কাতি মাহত নিজৰ খেতি এখন ৰেডি কৰি পেলাই খেতিত আমি বুনিব পাৰিম। গতিকে মই এইটো চিষ্টেমতেই আপোনাৰ গাহৰ এটা ছাইড ৰাখি দিওঁ গুটিৰ কাৰণে, আৰু গুটিবিলাক হ'লে আকৌ মই খেতিটো কৰিব পাৰোঁ। কাৰণ যিহেতু গুটি নবনালে গুটিটো প্ৰতি বছৰে কিনিবলৈ যাওঁতে বহুত টকা লাগে, প্ৰায় 300 টকামান কেজি লাগে গুটিটো, হাইব্ৰিড গুটি হয়। গতিকে এটা ছাইড মই ৰাখি থওঁ গুটিৰ কাৰণে, আৰু সেই গুটিবিলাক মই প্ৰত্যেক বছৰে এইটো চিষ্টেমত খেতিবিলাক কৰোঁ। আপোনালোকৰ যদি ছাগলী পুহিছে, গতিকে গাহৰ খেতি কৰক আৰু এইটো চিষ্টেমত কৰক। আপোনালোকৰ নিশ্চয় লাভৱান হ'ব পাৰিব। গতিকে আপোনালোকক মোৰ এয়াই পৰামৰ্শ, আপোনালোকৰ গাহ খেতি কৰক। ধন্যবাদ। জয় আই অসম।